আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই বিজেপি অগপৰ মিত্ৰদলৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ বিশাল ৰেলী ৩০ নম্বৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিত বিজেপি অগপৰ মিত্ৰদলৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসক আজি দমদমা খেলপথাৰৰ পৰা মিত্ৰদলৰ দলীয় নেতা কৰ্মীসকলৰ নেতৃত্বত এক বিশাল ৰেলী উলিওৱা হয়। বিজেপি অগপৰ দলীয় নেতা কৰ্মীৰ অংশগ্ৰহণেৰে উলিওৱা বিশাল ৰেলীৰ সময়ছোৱাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, অগপ জিন্দাবাদ, প্ৰকাশ চন্দ্ৰ দাস জিন্দাবাদ ধ্বনিৰে নিৰ্বাচনী চমক সৃষ্টি কৰে। ইয়াৰ পিছত অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসক পুষ্প সজ্জিত বাহনেৰে দমদমা খেলপথাৰৰ পৰা হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিলৈ ৰেলী উলিয়াই প্ৰচাৰ অভিযান চলায়। ইফালে ৰেলীত অংশগ্ৰহণ কৰি প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে অহা ২৩ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰিব বুলি প্ৰকাশ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। প্ৰথমতে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ যে তেখেতে দুবাৰকৈ বিজেপিয়ে দখল কৰি থকা হাজো সমষ্টি পুনৰ অসম গণ পৰিষদক দিয়াৰ কাৰণে, লগতে পূৰ্বতে অসম গণ পৰিষদে 4বাৰকৈ হাজো সমষ্টি দখল কৰিবলৈ সক্ষম হৈছে। আকৌ এবাৰ নতুনকৈ তেখেতসকলে আমাক এতিয়া AGP দিছে। আমি উৎফুল্লিত আৰু AGP বিজেপি লগ হৈ আমি প্ৰকাশ চন্দ্ৰ দাসক বিপুল ভোটেৰে জয়যুক্ত কৰাৰ কাৰণে সংকল্পবদ্ধ হৈছোঁ। তেখেতক আমি বিপুল ভোটেৰে জয়যুক্ত কৰাৰ কাৰণে অসম গণ পৰিষদ আৰু বিজেপি আমি সংকল্পবদ্ধ হৈছোঁ। সকলো মহিলাই উৎসাহিত, সকলোৱে হাতী ভোট দি প্ৰকাশ দাসক জয়যুক্ত কৰিব আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে NDA চৰকাৰ গঠন হ'ব। এবাৰ আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। ৰাইজৰ মৰম আৰু আশীৰ্বাদ পাই অতি অভিভূত হৈছোঁ। হাজো শুৱালকুছি এই সমষ্টি বাকী ৰাইজৰ মৰমে আগন্তুক দিনত ৰাইজক সেৱা কৰাৰ কাৰণে যথেষ্টভাৱে মোক সাহস দিব, অনুপ্ৰেৰণা দিব। এই সমাৱেশে ইয়াত উপস্থিত সমূহ ৰাইজক মোৰ সেৱা জনাইছোঁ। হাজো শুৱালকুছিবাসী ৰাইজৰ আশীষ লৈ ভৱিষ্যত এই ৰাজনৈতিক জীৱনত আগুৱাই যাম আৰু সকলোৰে আশীষ লৈ হাজো শুৱালকুছি সমষ্টিৰ বিজয় লাভ কৰাৰ ক্ষেত্ৰত কিছু হ'লেও সফল হ'ম আৰু সকলোকে মোৰ হিয়া ভৰা মৰম যাচিছোঁ, কৃতজ্ঞতা জানিছোঁ যে আজি সকলোৱে ইয়াত সমবেত হৈ এনেধৰণে আদৰণি জনাই মোক মৰম দিয়াৰ কাৰণে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ, অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা দেৱ, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত দেৱ, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়াক মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু হাজো শুৱালকুছি সমষ্টিৰ ৰাইজে আগন্তুক এই নিৰ্বাচনত বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদৰ মিত্ৰ দল NDA পাৰ্টিক বিপুল ভোটত জয় কৰিব আৰু সকলোৰে মই আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ আৰু সকলোকে মোৰ চৰণত সেৱা জনাইছোঁ। হয়গ্ৰীৱ মাধৱ মন্দিৰ, শ্ৰী হাতী সত্ৰৰ লগতে পৰামৰ্শ দৰগাহত মই দোৱা কৰিছোঁ যাতে সকলোৰে মংগলৰ কাৰণে মই সদায় ৰাইজৰ হৈ কাম কৰি যাব পাৰোঁ আৰু ভৱিষ্যত দিনত ৰাজনৈতিকভাৱে ৰাইজৰ মাজত থাকি ৰাইজৰ সেৱা কৰিম আৰু ৰাইজৰ কাৰণে সকলো ধৰণৰ মই প্ৰচেষ্টা উন্নয়নৰ কাৰণে প্ৰচেষ্টা কৰিম। অহা 23 তাৰিখে মই মনোনয়ন পত্ৰ দাখিল কৰিম কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত। তাৰ কাৰণে মই সমূহ হাজো শুৱালকুছিবাসী ৰাইজক অহা 23 তাৰিখৰ মনোনয়ন যি দাখিল হ'ব তাত সকলো ৰাইজে অংশগ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ আৰু সকলোৰে উপস্থিতিয়ে হাজো শুৱালকুছি সমষ্টি আমি সঠিকভাৱে আগুৱাই নিব পাৰিম আৰু এক বৃহৎ জয়েৰে আমি বিজয় সাব্যস্ত কৰিব পাৰিম। আৰু হাজো শুৱালকুছি সমষ্টিবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে হাজো শুৱালকুছি সমষ্টি বিপুল ভোটত জয়যুক্ত কৰি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া এই সমষ্টি ৰাইজে উপহাৰ হিচাপে দিব ইতিমধ্যে ৰাইজে ব্যক্ত কৰিছে। ময়ো আশা ৰাখোঁ যে এই সমষ্টিৰ প্ৰতিজন সচেতন ভোটাৰ ৰাইজে এই সমষ্টিক অন্য বিৰোধী দলক বিশেষকৈ কংগ্ৰেছ পাৰ্টি যি আছে এই পাৰ্টি প্ৰত্যাখ্যান কৰি বিপুল ভোটত NDA পাৰ্টিক জয়যুক্ত কৰিব। ইয়াত দেখিছে হাজো শুৱালকুছি সমষ্টিৰ ৰাইজে সচেতন আৰু সজাগ। এই সমষ্টিৰ ৰাইজে ইয়াত
বিৰোধীক সম্পূৰ্ণ প্ৰত্যাখ্যান কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ যি NDA প্ৰাৰ্থী, এই প্ৰাৰ্থী বিজয়ীভাৱত জয়লাভ কৰিব। নিশ্চয়ভাৱে কংগ্ৰেছ সম্পূৰ্ণভাৱে মই জনসাধাৰণৰ ওচৰলৈ যাম আৰু জনসাধাৰণক মই সেৱা কৰিম আৰু জনসাধাৰণৰ উন্নয়নৰ কাৰণে সদায় মই জীৱনত ব্ৰতী হৈ থাকিম আৰু ৰাইজে মোক আশীৰ্বাদ দিব, মই বিশ্বাস আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।